Hello student, welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো ক্লাস 5 ৰ ফুড এণ্ড হেলথ। অলৰেডি এইটো চেপ্টাৰৰ ওপৰত মই এটা ভিডিও দি দিছো। হেইটো তোমালোকে গৈ প্লে চাব পাৰা। আশা কৰো মোৰ এই ভিডিওটো তোমালোকে ভাল পাবা। যদি ভাল লাগে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত। যিনে মোৰ চেনেল নতুন আহিছে অথবা এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো হিট কৰি দিব আৰু অল অপশনটো ক্লিক কৰি দিব যাতে ভিডিওছৰ নোটিফিকেশনবোৰ আপোনালোকে পাই থাকে। তেতিয়াহলে আসলে আমি ভিডিও মাজলৈ যাওঁ। ইয়াৰ আগৰ ভিডিওত মই ডিজিজ লৈকে মানে পঢ়াইছিলো। আজি আমি ডিজিজৰ টাইপস কেইটা আমি পঢ়িম। ডিজিজৰ দুটা টাইপ, এটা হৈছে কমিউনিকেবল, এটা হৈছে নন কমিউনিকেবল। প্ৰথমতে আমি নন কমিউনিকেবল ডিজিজেস পঢ়িম। নন কমিউনিকেবল ডিজিজ তেনেকুৱা ডিজিজ যোনবিলাক কাৰোবাক চুলে বা এজনৰ পৰা আনজনলৈ ট্ৰান্সফাৰ নহয় মানে বা চুলে বা হাচিয়াই দিলে বা তেনেকুৱা ওচৰত থাকিলে একেলগে খোৱা বা কিবা তেনেকুৱা কৰিলে একো হেতু মানে ট্ৰান্সফাৰ নহয়, বেমাৰটো এজনৰ পৰা আনজনলৈ ট্ৰান্সফাৰ নহয়। তাৰে ভিতৰত নন কমিউনিকেবল ডিজিজৰ ভিতৰত হৈছে নাইট ব্লাইণ্ডনেছ, বেৰি স্কাৰ্ভি, ৰিকেট, এনিমিয়া। এইকেইটা বেমাৰ হৈছে নন কমিউনিকেবল। প্ৰথমতে আমি পঢ়িম নাইট ব্লাইণ্ডনেছ। নাইট ব্লাইণ্ডনেছ ইজ caused by deficiency of vitamin A. যদি আমাৰ শৰীৰত ভিটামিন এ ৰ কমি থাকে, অভাৱ থাকে, তেতিয়া কি হ'ব? নাইট ব্লাইণ্ডনেছ হ'ব। আৰু নাইট ব্লাইণ্ডনেছ হলে বা যাতে নহয় তাৰ বাবে আমি খুবকে ভিটামিন এ খাব লাগে আৰু তেনেকুৱা ধৰণৰ য'ত মানে ভিটামিন এ বেছিকৈ আছে তেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, যেনেকুৱা গ্ৰীণ লিফি ভেজিটেবলছ, শাক পাচলি, গ্ৰীণ কালাৰৰ শাক তেনেকুৱা খাব লাগে। তাৰপিছত আম, পাপায়া, অমিতা, টমেটো, বিলাহী, বাটাৰ, মিল্ক, ফিছ, এগ য়োক, কণীৰ মানে কুহুমটো, এইবোৰ খাদ্যত মানে কি আছে? ভিটামিন এ বেছি পৰিমাণত আছে। ইন নাইট ব্লাইণ্ডনেছ দ্য পেচেণ্ট কেন নট চি ইন ডিম লাইট। যেতিয়া নাইট ব্লাইণ্ডনেছ বেমাৰটোত কেনেকুৱা হয়? পেচেণ্টটো মানে যেতিয়া লাইটটো অলপমান ডিম হয়, ভালকৈ ফটফটীয়া পোহৰ যদি নহয় তেতিয়া কি মানুহজন মানে দেখা নাপায়। নেক্সট বেমাৰটো হৈছে বেৰি ইজ এ ডিজিজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন B1। বেৰি বেমাৰটো কেতিয়া হয়? যদি মানুহৰ শৰীৰত ভিটামিন B1টো মানে অভাৱ থাকে। ভিটামিন B is present in unpolished rice, milk, meat, peas, তাৰপিছত cereal and green vegetables। আৰু ভিটামিন B1 আমি কেনেকুৱা ধৰণৰ খাদ্যত পাম? আনপলিশ্ড ৰাইচ। কিছুমান বজাৰত আমি দেখা পাওঁ কি কিছুমান চাউল একদম চিকচিকীয়া, সেইবিলাক হৈছে পলিশ্ড, আৰু কিছুমান মানে আনপলিশ্ড ৰাইচ হৈছে যোনবিলাক অকণমান লেতেৰা টাইপৰ থাকে, মানে সেইবিলাক হৈছে আনপলিশ্ড, কাৰণ সেইবোৰ মানে ভালকৈ পলিছ কৰা নাই, সেইবাবে সেইবোৰ চিকচিকীয়া নহয়। আৰু তাৰপিছত গাখীৰত পাম, মাংসত পাম, মটৰ, সেইবিলাক তাতে আমি B1 পাম। তো চিৰিয়েলছ আৰু যিকোনো গ্ৰীণ ভেজিটেবলছত আমি ভিটামিন B1 পাম। স্কাৰ্ভি ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি। স্কাৰ্ভি বেমাৰটো আমাৰ হয় কাৰণ আমাৰ দেহত ভিটামিন চিৰ যেতিয়া কমি হয় তেতিয়া আমি বা অভাৱ হয় তেতিয়া স্কাৰ্ভি বেমাৰটো হয়। আৰু কেতিয়াবা আমাৰ যে দাঁতৰ পৰা যে তেজ ওলায় বা গাঁঠিবিলাক ফুলি যায়, এইবিলাক হয় ভিটামিন চিৰ অভাৱত। মানে কোনবোৰ খাদ্যত আমি ভিটামিন চি পাম? যেনেকুৱা যিকোনো টেঙা ধৰণৰ ফল, যেনেকুৱা নেমু হ'ল, কমলা হওক, আমলখি, আৰু তাৰপিছত টমেটো, বিলাহীত
তাৰপিছত গ্ৰীণ লিফি ভেজিটেবলছ পটেটো স্প্ৰাউট গ্ৰেইন এণ্ড পালচেছ এইবিলাকত গজালিঅলা বুটে কোৱা বা যিকোনো গজালিঅলা গ্ৰেইন বা পালচেছত কি হয় এই ভিটামিন চি থাকে Ricket is caused by the deficiency of vitamin D. Vitamin D অভাৱ থাকিলে ricket বেমাৰ হয় In this disease the bone becomes soft আৰু ricket বেমাৰত কি হাড়বোৰ মানে হাড়দিবোৰ কি হৈ যায় একদম সফট হৈ যায় মানে নৰম হৈ যায় কোমল হৈ যায় Vitamin D along with the mineral calcium and phosphorus make our bone and teeth hard and strong মানে ভিটামিন ডি আৰু লগতে ক্যালসিয়াম আৰু ফসফৰাছ এইবিলাক গোটেই মিনাৰেলছ বিলাক লগ লাগি প্লাই একেলগে ভিটামিনছ আৰু মিনাৰেলছ লগ লাগি প্লাই আমাৰ বোন টিথ আমাৰ হাড়বোৰ আৰু আমাৰ দাঁত এইবিলাক আমাক কি ষ্ট্ৰং কৰে আৰু টান কৰে ক্যালসিয়াম কামছ ফ্ৰম মিল্ক এণ্ড ইটছ প্ৰডাক্ট আৰু ক্যালসিয়াম আমি পাওঁ গাখীৰৰ পৰা আৰু গাখীৰৰ পৰা তৈয়াৰ হোৱা যিকোনো বস্তুতে আমি ক্যালসিয়াম নেক্সট goiter is caused by the deficiency of iodine গলত যে কেতিয়াবা বাঢ়ি আহে যে সেই তেনেকুৱা আৰু goiter আমাৰ কিহৰ কাৰণে হয় যদি আয়োডিনৰ অভাৱ থাকে তেতিয়া goiter হয় in goiter the gland in the neck region swell আৰু এই goiterত গলৰ যিখিনি মানে গ্ল্যান্ড আছে সেই গলৰ গ্ল্যান্ড বিলাক কি হয় ফুলি যায় swelling হয় তাৰ বাবে goiter হয় goiter can be prevented by using iodized salt আৰু goiter to আমি প্ৰিভেন্ট কৰিব বা ৰখাব পাৰো কেনেকে আমি যদি আয়োডাইজ নিমখবোৰ খাওঁ seafood is also rich in iodine আৰু যিকোনো seafood বুৰো কি হয় আয়োডিন ৰিচ থাকে তাতে বহুত পৰিমাণত আয়োডিন থাকে Anemia is caused by the deficiency of iron in food. আমি anemia বেমাৰটো কেতিয়া হয় যদি আমাৰ আইৰণৰ অভাৱ থাকে খাদ্যত যদি আইৰণৰ অভাৱ থাকে তেতিয়া anemia বেমাৰটো হয় In anemia the hemoglobin in the blood become low আৰু anemia বেমাৰত আমাৰ তেজত যে hemoglobin আছে হেতু কমি আহে So the oxygen carrying capacity of the blood reduce আৰু হেইভাবে আমাৰ দেহত যে অক্সিজেন প্ৰডিউস কৰে বা লৈ যায় তেজে যে অক্সিজেন ক্যাৰি কৰে আমাৰ গতে দেহটোত পঠাই দিয়ে হেতু মানে কমি আহে কাৰণ তেতিয়া মানে অক্সিজেনৰো মানে আমাৰ শৰীৰে কমকে অক্সিজেন পায় Iron is present in dates apple banana guava spinach brinjal pulses jaggery meat and liver iron কোনবোৰ খাদ্যত আমি পাম যেনেকুৱা খেজুৰ আপেল কল তাৰপিছত মধুৰিআম পালেং শাক বেঙেনা তাৰপিছত যিকোনো দালি তাৰপিছত গুড় আৰু লিভাৰ এটা কমিউনিকেবল ডিজিজ হৈছে সংক্ৰামক ৰোগ যোনটো মানে এজন মানুহৰ হলে তাৰ পৰা আৰু এজন মানুহৰ ওচৰত বিয়পি যায় কমিউনিকেবল ডিজিজ are spread by microbes or germs and bacteria fungi protozoa and virus এই কমিউনিকেবল ডিজিজবোৰ যিকোনো বীজাণু বা মাইক্রোবস বা যেনেকুৱা ব্যাকটেৰিয়া ফাংগি protozoa ভাইৰাছ এইবিলাক কৰ দ্বাৰা মানে এজনৰ পৰা আনজনৰ লৈ স্প্ৰেড হয় আৰু এইবোৰ বেমাৰ স্প্ৰেড হয় যেনেকুৱা কাহিলে বা থু খেকাৰ কতবা যততে পেলাই দিলে সেইবোৰক যদি আমি গছকো তেতিয়া কি হয় এইবোৰ বেমাৰ হয় লগতে স্নিজিং মানে হাঁচিয়ালে কাৰোবা সৰ্দি হল বা জোৰে হাঁচিয়াই দিল তে সেই বীজাণুবোৰ কি ইয়াৰত গুছি গল আৰু সেইবোৰ তাৰপিছত এজন মানুহে ওচৰত যোনবিলাক মানুহ আছে হিয়াতৰ গাত মানে এই বীজাণুবোৰ গুছি গল তেনেকৈ মানে এজনৰ পৰা আনজন মানে বেমাৰত ভুগে এইবোৰ মানে স্প্ৰেড হয়
তো এই বেমাৰবোৰ মানুহৰ বডিত সোমায় যেনেকুৱা মুখেৰে নাকেৰে খাদ্যত পানীৰে তেনেকৈ মানে সোমায় আনকি যদি আমাৰ এইবোৰ বেমাৰ হ'ব পাৰে আমাৰ যদি ক'ৰবাত যদি দেহত যদি শৰীৰত ক'ৰবাত কাটিছেও তাতেও সেইবিলাকৰ থ্ৰু দিও আমাৰ দেহত সোমাব পাৰে এইবোৰ বেক্টেৰিয়া এতিয়া বেক্টেৰিয়া আমি চাম causes diseases like plague tuberculosis তাৰপিছত টাইফয়েড নিউমোনিয়া এণ্ড মেনিংগেটিছ বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰবোৰ হৈছে প্লেগ টিউবাৰকিউলোচিছ তাৰপিছত টাইফয়েড নিউমোনিয়া আৰু মেনিংগেটিছ এইবোৰ বেমাৰ হয় বেক্টেৰিয়াৰ পৰা প্ৰটোজোৱাৰ পৰা হয় যেনেকুৱা মেলেৰিয়া এমিউবিক ডিসেন্ট্ৰি এইবিলাক বেমাৰ হয় প্ৰটোজোৱাৰ পৰা ভাইৰাছৰ পৰা হয় যেনেকুৱা কোল্ড চৰ্দি লাগে পলিঅ' চিকেন পক্স আই ওলাই তেনেকুৱা মিছলছ এইবিলাক some of the way in which these diseases spread are discussed below এইবোৰ বেমাৰ কেনেকৈ এজনৰ পৰা আনজনলৈ বিয়পে সেইবোৰ তলত ডিসকাস কৰা হৈছে হয়তো ডাইৰেক্ট কন্টেক্ট many diseases like common cold chickenpox measles ringworm whooping cough and scarlet fever spread through direct contact either through the clothing or other article used by the sick person etia eibur bemar jenukwa measles tarasot common cold tarasot cold sordi hua tar chickenpox ringworm eiblak bemar hoy যদি ডাইৰেক্ট কন্টেক্ট মানে বেমাৰী যাৰ এইবোৰ হৈছে তাৰ বস্তু মানুহজন ব্যৱহাৰ কৰে যিকোনো বস্তু আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়া এইবোৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে এতিয়া আমাৰ নেক্সট টপিক হ'ল থ্ৰু ইনফেক্টেড ফুড এণ্ড ৱাটাৰ ডিজিজ লাইক টাইফয়েড কলেৰা ডায়েৰিয়া পলিঅ' এণ্ড জণ্ডিছ স্প্ৰেড বাই ইটিং ইনফেক্টেড ফুড and drinking polluted water আৰু বেমাৰ বিয়পে কেনেকৈ যদি আমি কিবা ইনফেক্টেড বা বেয়া আমি খাদ্য আমি খাই আছোঁ বা লেতেৰা পানী খাই আছোঁ তাৰে পৰাও বেমাৰ বিয়পে বীজাণু থকা যদি আমি কিবা খাদ্য খাই আছোঁ তেনেকুৱা খাদ্যৰ পৰা বা পানীৰ পৰা বেমাৰ বিয়পে যেনেকুৱা বেমাৰ যোনবিলাক বিয়পে সেইবিলাকৰ পৰা বেমাৰ হ'ব পাৰে যেনেকুৱা টাইফয়েড কলেৰা ডায়েৰিয়া জণ্ডিছ পলিঅ' এইবিলাক হ'ব পাৰে flies and cockroaches carries germs from আৰু এই মাখি আৰু ককৰোচে কি কৰে সিহঁতে লেতেৰা জাগাত যায় লেতেৰা ঠাইত যায় তাৰে পৰা সিহঁতে বেমাৰবোৰ লৈ আহে আৰু যেতিয়া এই মাখি বা ককৰোচবিলাক কি কৰে আমাৰ খাদ্যত আহি পেলাই বহে সেই সিহঁতে য'ত আগত সেই লেতেৰা জাগাত গৈছিল বা ঠাইত গৈছিল তাৰে পৰা যোনবোৰ বীজাণু সিহঁতৰ লগত আহিছে সেইবোৰ সেই আমাৰ খাদ্যবোৰত আহি যায় আৰু তেনেকৈ আমাৰ খাদ্যবোৰ কি হয় সেই খাদ্যবোৰ যেতিয়া আমি খাওঁ তেতিয়া আমাৰ কি বেমাৰ হয় আৰু যদি কেতিয়াবা আমি খোৱা বস্তুবোৰ আমি লেতেৰা হাতেৰে চুওঁ তেতিয়াও বেমাৰ বিয়পে প্ৰপাৰ চেনিটেশ্যনৰ সেই কাৰণে বিৰাট দৰকাৰ যদি ক'ৰবাত পানী জমা হৈ আছে সেইবোৰ লেতেৰা পানীবোৰ আমি ওলাই দিয়াত আমি সেইবোৰ চাফা কৰিব লাগে ওলাই দিব লাগে আৰু যদি কিবা তেনেকুৱা বেয়া খাদ্য আছে সেইবোৰ আমি পেলাই দিব লাগে তেনেকুৱা কৰিব লাগে আৰু বস্তুবোৰ আমি ঢাকি ৰাখিব চেষ্টা কৰিব লাগে হয় পানীয়ে হওক বা খাদ্যই খোৱা বস্তুৱে হওক সেইবিলাক আমি ঢাকি ৰখাৰ চেষ্টা কৰিব লাগিব কেতিয়াবা কোনোবা যদি বেমাৰী গাই গৰুৱে গাখীৰ দিয়ে সেই গাখীৰবিলাকো খালে আমাৰ বেমাৰ হয় থ্ৰু দ্য এয়াৰ উই ব্ৰিথ আৰু কেতিয়াবা কি হয় আমি যে এই যে উকা লওঁতে যোনবিলাক এয়াৰবিলাক আমি লওঁ তেতিয়া সেই এয়াৰবিলাকতো পলিউশ্যন থাকিলে বা বীজাণু থাকিলে সেই বীজাণুবোৰ আমি যেতিয়া উকা লওঁ তেতিয়া সেই অক্সিজেনৰ লগত সেইবোৰ আমাৰ ভিতৰত গুচি যায় আৰু তেনেকৈ আমাৰ বেমাৰ হয়
Germs like chicken pox, whooping cough, diphtheria, influenza, and scarlet fever are present in the discharge from the nose and the mouth of the patient. Ita kunba bemari tenuka bemar hua manuhor usorot jodi hei manu jonor nakere ba mukhere hei patient tur ei bijanu bilak ulai thake. তেতিয়া যেতিয়া আমি সেই ওচৰত থাকো আমি ওচৰত থাকিলে সেই বীজাণুবোৰ তেতিয়া আমি যেতিয়া উকালো এয়াৰ বিলাক উকালো ব্ৰিথ কৰো তেতিয়া এই জাৰ্মছ বিলাক আমাৰ ভিতৰত সোমাই যায় আৰু আমাৰো সেইবিলাক বেমাৰ হোৱা সম্ভাৱনা থাকে যেনেকুৱা চিকেন পক্স হুপিং কাফ ডিপথেৰিয়া ইনফ্লুৱেঞ্জা এইবিলাক বেমাৰ তেনেকে বিয়পে এজন পেশেন্টৰ পৰা আৰু এজনলৈ These diseases can spread through sneezing and coughing. Eibur bemar cough mane kahile ba sneeze korile so mane hachiale teteke airot jetia ei germs bilak spread hoy tetia hebur amar dehotu ahi jay so se through insect আমি ইনসেক্টৰ থ্ৰু দিও বেমাৰত পৰো যেনেকা ডিজিজ লাইক মেলেৰিয়া yellow fever plague dengue kalajar are caused by blood sucking insect like mosquito fleas bug and sandflies আর বেমাৰ যেনেকুৱা মেলেৰিয়া প্লেগ ডেংগু এইবিলাক হৈছে যেতিয়া মহে এজন মহে তেনেকুৱা বেমাৰীৰ পৰা টেষ্টটো সুহে আৰু তাৰপিছত আৰু এজন মানুহৰ তাতে গৈ প্লে আকৌ টেষ্ট এনেকৈ সুহে এই তেনেকৈ মানে বীজাণুবিৰ মানে বিয়পি থাকে এজন মানুহৰ পৰা আৰু এজন মানুহৰ তাতে আৰু যেনেকুৱা মস্কিটো ফ্লি বাগ স্যান্ডফ্লাইজ এইবিলাক মানে ইনসেক্টে এজন মানুহৰ পৰা আৰু এজন মানুহৰ ওচৰত জাৰ্মছ বিলাক স্প্ৰেড কৰে তেনেকুৱা এটা ঘটনা 1994ত হৈছিল যে য'ত মানে মহাৰাষ্ট্ৰ আৰু গুজৰাটত বহুত এটা লাৰ্জ এমাউণ্টৰ মানুহৰ কি হৈছিল প্লেগ বেমাৰটো হৈছিল 1994ত খুব মানে স্প্ৰেড হৈছিল আৰু এইটো হৈছিল ৰেড ফ্লি বুলি এটা পকৰ বাবে বা সেই পকে কামুৰাৰ বাবে এই বেমাৰটো হৈছিল তোমালোকক পাৰিলে মই সেই পোকটোৰ ইনসেক্টৰ ইমেজ দিয়া চেষ্টা কৰিম আৰু তোমালোকে জানা ডেংগু বেমাৰটো হয় আমাৰ এডিছ মস্কিটো কামুৰিলে আৰু যেনে আৰু মেলেৰিয়া হয় ফিমেল এনোফিলিস মস্কিটোবোৰ কামুৰিলে মব ফিমেল এনোফিলিস মববোৰ কামুৰিলে এই মেলেৰিয়া হয় নেক্সট আমি পঢ়িম থ্ৰু কেৰিয়াৰ্ছ through carriers এটি কেনেকে কিছুমান মানুহৰ কি হেলদি মানুহ হয় তেনেকে ইউজুয়ালি ইয়াৰ বেমাৰ নাই কিন্তু ইয়াৰ গাত হয়তো সেই জাৰ্মছটো থাকি যাব পাৰে কিছুমান থাকি যাব পাৰে যেনেকুৱা টাইফয়েডৰ জাৰ্ম কিন্তু সহজে নুলাই মানে ভাল হৈ নাযায় তাৰপিছত কলেৰা ডিসেন্ট্ৰি এইবোৰ ইয়াৰ বডিত সেই হয়তো জাৰ্মছটো থাকি যাব পাৰে তেনেকেও এজনৰ পৰা আনজন ওচৰত যাব পাৰে বিয়পে However, people who come into contact with the carrier are in danger of catching the diseases. আৰু যোনে এই কেৰিয়াৰ বিলাকৰ ওচৰত থাকে বা সেই তেনেকুৱা মানুহৰ লগত কন্টেক্টত আহে তেতিয়া হলে কি হৈ যায় এই বেমাৰটো এজনৰ পৰা আনজনলৈ বিয়পাৰ সম্ভাৱনা থাকে মানে বহুত ডেঞ্জাৰাছ সিচুৱেচন থাকে এটা মানে বা ইজিলি মানে যাব পাৰে আৰু এজনৰ পৰা আনজনলৈ আৰু এটা বেমাৰ আছে যেনেকুৱা এইডছ বেমাৰটো ইনকিউৰেবল হেতু মানে ঠিক নহয় ভাল নহয় এটো কিন্তু কমিউনিকেবল ডিজিজে হয় এজনৰ পৰা আনজনলৈ বিয়পে এইটো বেমাৰত মানুহৰ গুটে ইমিউন সিস্টেমটো ড্যামেজ হৈ যায় আৰু লাহে লাহে হে মানুহজন মৃত্যু মুখত পৰে আৰু এই বেমাৰটো HIV বুলি এটা ভাইৰাছ আছে হেতু থ্ৰু দি মানে স্প্ৰেড হয় আজিৰ এই ভিডিওটো মই ইখিনিতে শেষ কৰিম আৰু যিখিনি বাকি আছে হেতু মই নেক্সট ভিডিওত মই দি দিম আশা কৰো মোৰ এই ভিডিওটো ভাল পাইছা যদি ভাল লাগে তেতিয়ালে ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত থ্যাংক ইউ